নমস্কাৰ, অসম বিদ্যা চেনেললৈ আপোনালোকৰ স্বাগতম। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিলোঁ, য'ত আমি আছাম লিটাৰেচাৰৰ 25টা MCQ আলোচনা কৰিম। তে বলক আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যনলৈ যাওঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ লিটাৰেচাৰ? আছামিজ লিটাৰেচাৰৰ ফাদাৰ হিচাপে কাক জনা যায়? অপশ্যন এত আছে হেমচন্দ্ৰ বৰুৱা, বি আছে মাধৱ কন্দলী, চি আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু ডি আছে হোমেন বৰগোহাঁই। এই ফাৰ্ষ্ট কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি মাধৱ কন্দলী। নেক্সট কুৱেশ্যনলৈ আমি যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে মাধৱ কন্দলী known as the father of Assamese literature because he first translated the Ramayana into Assamese. Next question to hoise, the most famous book Alakananda was written by. Alakananda kitabখন কোনে লিখিছিল বুলি কৈছে? অপশ্যন এত আছে নীলমণি ফুকন, অপশ্যন বিত আছে নলিনীবালা দেৱী, অপশ্যন চিত আছে হেম বৰুৱা আৰু অপশ্যন ডিত আছে সত্যনাথ বৰা। এই ছেকেণ্ড নম্বৰ কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনলৈ যাওঁ। থাৰ্ড কুৱেশ্যনটো হৈছে, হু ইজ ন'ন এজ অসম ব্যাস? অসম ব্যাস বুলি কাক জনা যায়? অপশ্যন এত আছে মাধৱ কন্দলী, অপশ্যন বিত আছে ৰাম সৰস্বতী, অপশ্যন চিত আছে হোমেন বৰগোহাঁই, অপশ্যন ডিত আছে ভট্টদেৱ। এই কুৱেশ্যনটো হৈছে আমাৰ আনচাৰ হৈছে অপশ্যন বি ৰাম সৰস্বতী, যি হৈছে আমাৰ মিডাইভেল আছামৰ পয়েট হয়। তেওঁ কি কৰিছিল? ভীম চৰিত, বোধ কাব্য এনেধৰণৰ লিখিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। ফ'ৰ্থ কুৱেশ্যন, হু ৰোড কীৰ্তন ঘোষা? কীৰ্তন ঘোষা কোনে লিখিছিল কৈছে? অপশ্যন এত আছে মাধৱদেৱ, অপশ্যন বিত আছে শংকৰদেৱ, অপশ্যন চিত আছে আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন ডিত আছে হেমচন্দ্ৰ বৰুৱা। ফ'ৰ্থ কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি শংকৰদেৱ। শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? 1449ত হৈছিল। তেওঁ কি কৰিছিল? এক শৰণ নাম ধৰ্ম স্থাপিত কৰিছিল। ফ'ৰ্থ কুৱেশ্যনটো হ'ল। নেক্সট কুৱেশ্যনলৈ যাওঁ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড? প্ৰথম অসমীয়া ব্যক্তি কোন আছিল যোনে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিল? এত আছে যতীন্দ্ৰনাথ দুৱৰা, বি আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, চি আছে নীলমণি ফুকন আৰু ডি আছে বেণুধৰ শৰ্মা। ফিফ্থ কুৱেশ্যনৰ আনচাৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। তেওঁ এজন কি আছিলে? জোনাকী এৰাৰ পয়েট আছিলে, যাক আমি বনফুলৰ কবি বুলিও জানো। এই অপশ্যন এটো হৈছে ইয়াৰ আনচাৰ। নেক্সট আছে, হু ৰোড নামঘোষা? নামঘোষা কোনে লিখিছিল? অপশ্যন এত আছে শংকৰদেৱ, অপশ্যন বিত আছে মাধৱদেৱ, অপশ্যন চিত আছে বেজবৰুৱা আৰু অপশ্যন ডি আছে বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য। এই কুৱেশ্যনৰ আনচাৰটো হৈছে মাধৱদেৱ। কোন আছিল মাধৱদেৱ? আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ তেওঁ এজন শিষ্য আছিল আৰু তেওঁ জন্ম হৈছিল 1489ত তেওঁ বাৰ্থ হৈছিল। আৰু শংকৰদেৱৰ পিছত তেওঁৱে মানে এজন লিডাৰ হিচাপে এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। হু ইজ ন'ন এজ সাহিত্যৰথী? সাহিত্যৰথী বুলি কাক জনা যায়? এত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, বি দিয়া আছে হেমচন্দ্ৰ গোস্বামী, চি দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু ডি দিয়া আছে পদ্মনাথ গোহাঁই। এই চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট আনচাৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা, যিয়ে আমাৰ জাতীয় সংগীত ঔ মোৰ আপোনাৰ দেশো তেওঁৱে লিখিছিল। আৰু তেওঁক আমাৰ কি কয়? ফাদাৰ অফ আছামিজ শ্বৰ্ট ষ্টৰী বুলিও কয়। আৰু তেওঁৰ বাৰ্থ হৈছিল 14 অক্টোবৰ 1864ত। ছেভেন্থ কুৱেশ্যনটো হ'ল, এইট কুৱেশ্যন হৈছে, হুইচ ইজ দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী? ফাৰ্ষ্ট অসমীয়া ডিক্সনেৰীখনৰ নাম সুধিছে। অপশ্যন এত আছে হেমকোষ, বিত আছে অসমীয়া অভিধান, চি দিয়া আছে চন্দ্ৰকান্ত অভিধান আৰু ডি দিয়া আছে জীৱনৰ বাটত। এইট কুৱেশ্যনৰ আনচাৰটো হৈছে হেমকোষ। আৰু হেমকোষ আমাৰ পাব্লিছ হৈছিল 1900ত। আৰু তেওঁ কি কৰিছিল? আচলতে হেমকোষটো আমাৰ যোনে ৰচিছিল তেওঁ হৈছিলে হেমচন্দ্ৰ বৰুৱা। আৰু তেওঁ
এই হেমকোষটো যে 1900 পাব্লিছ হৈছিল, কিন্তু কি কৈছে আফটাৰ ডেথ, তেওঁ মৰি যোৱাৰ পিছত, ডেথৰ পিছতহে কি কৈছিল আমাৰ এই হেমকোষটো পাব্লিছ হৈছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। 9th নম্বৰ কুৱেশ্যনটো হৈছে হু কম্পাইল হেমকোষ। এই জাষ্ট আমি কৈ আহিলোঁ যে হেমকোষটো কোনে কম্পাইল কৰিছিল। অপশ্যন এত আছে হেমচন্দ্ৰ বৰুৱা, অপশ্যন বিত আছে শংকৰদেৱ, অপশ্যন চিত আছে মাধৱদেৱ, অপশ্যন ডিত আছে লক্ষ্মীনাথ বেজবৰুৱা। বাট এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন এ। এইমাত্ৰ আমি পাই আহিছিলোঁ কোন আছিলে, হেমচন্দ্ৰ বৰুৱা হ'ল। নেক্সট কুৱেশ্যনটো হৈছে হু ৰোড বুৰঞ্জী। বুৰঞ্জী কোনে লিখিছিল? ব্ৰিটিছে লিখিছিল, কোচে লিখিছিল, চুতীয়াই লিখিছিল, আহোমে লিখিছিল। আমি বুৰঞ্জীৰ বিষয়ে আমি ক'ত পাওঁ? আহোমত পাওঁ। আহোমসকলে বুৰঞ্জী লিখিছিল। নেক্সট, দ্য ফাৰ্ষ্ট আছামিজ বুক টু উইন সাহিত্য একাডেমী এৱাৰ্ড। প্ৰথম অসমীয়া কিতাপখনৰ নাম সুধিছে যোনে সাহিত্য একাডেমী এৱাৰ্ড পাইছে। অপশ্যন এ দিয়া আছে ভানুমতী, অপশ্যন বি দিয়া আছে বনফুল, অপশ্যন চি দিয়া আছে মৃত্যুঞ্জয় আৰু অপশ্যন ডি দিয়া আছে বিন্দু। এই 11 নম্বৰ কুৱেশ্যনৰটো আনচাৰটো হৈছে অপশ্যন বি বনফুল। তাক লিখিছিল কোনে? যতীন্দ্ৰনাথ দুৱৰাই আৰু ইয়াৰ পাব্লিছ হৈছিল 1952 ইয়াৰ পাব্লিছ হৈছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট আছামিজ নভেল। ফাৰ্ষ্ট অসমীয়া নভেলখনৰ নাম সুধিছে। অপশ্যন এ দিয়া আছে মিৰি জীয়ৰী, বিত দিয়া আছে ভানুমতী, চিত দিয়া আছে পদুম কুঁৱৰী আৰু ডিত দিয়া আছে মনুমতী। এই 12 নম্বৰ কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি ভানুমতী। আৰু এইটো আমাৰ লিখিছিল কোনে? পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিলে। এই তেওঁ ৰিটেন বাই পদ্মনাথ গোহাঁই বৰুৱা এই ভানুমতীটো। আৰু আমাৰ ইয়াৰ পাব্লিছ কেতিয়া হৈছিলে? পাব্লিছ হৈছিলে আমাৰ 1890 হ'ল। নেক্সট কুৱেশ্যনলৈ যাওঁ। হু ৰোড ভানুমতী। ভানুমতী কোনে লিখিছিল? অপশ্যন এত দিয়া আছে ৰজনীকান্ত বৰদলৈ, বিত দিয়া আছে পদ্মনাথ গোহাঁই বৰুৱা, চিত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু ডিত দিয়া আছে বিৰিঞ্চি কুমাৰ বৰুৱা। আৰু এই 13 নম্বৰ কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন বি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট 14 কুৱেশ্যনটো যাওঁ। হু ৰোড মিৰি জীয়ৰী। অপশ্যনত দিয়া আছে ৰজনীকান্ত বৰদলৈ, অপশ্যন বিত দিয়া আছে বিৰিঞ্চি কুমাৰ বৰুৱা, অপশ্যন চিত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডিত দিয়া আছে ইন্দিৰা গোস্বামী। আৰু এই 14 নম্বৰ কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন এ ৰজনীকান্ত বৰদলৈ। তেওঁৱে লিখিছিল মিৰি জীয়ৰী আৰু ইয়াৰ পাব্লিছ হৈছিল 1894 এই পাব্লিছ হৈছিল। আৰু এই নভেলটো বেছিভাগ আমাৰ কিহৰ লগত ৰিলেটেড? ছ'চিয়েল এণ্ড ৰোমান্টিক হ'ল। ইয়াত আমাৰ কি দিছে? এইটো অপশ্যন বি দিয়া আছে ন, এইটো অপশ্যন বিটো এইটো ৰং হয়। নেক্সটলৈ যাওঁ। হুইচ মেগাজিন প্লেড এ মেজৰ ৰোল ইন মডাৰ্ণ আছামিজ লিটাৰেচাৰ। মডাৰ্ণ আছামিজ লিটাৰেচাৰৰ কোনটো মেগাজিনে এটা গুৰুত্বপূৰ্ণ ভূমিকা দিছিল? অপশ্যন এ দি আছে জোনাকী, বিত দি আছে গৰিয়সী, চিত দি আছে প্ৰান্তিক আৰু ডিত দি আছে ৰামধেনু। আৰু এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন এ জোনাকী, যাক আমি কি কওঁ জোনাকী এৰা বুলি কওঁ। আৰু ইয়াৰ ষ্টাৰ্ট হৈছিল 1889ত হ'ল। নেক্সট কুৱেশ্যন 16 নম্বৰ কুৱেশ্যনটো হৈছে জোনাকী ৱাজ ফাৰ্ষ্ট পাব্লিছড। এইটো আমি পাই আহিলোঁ এতিয়া যে জোনাকী ফাৰ্ষ্ট পাব্লিছ হৈছিল 1889ত। 17 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। হু ইজ কল্ড দ্য নাইটিংগেল অফ আছাম। নাইটিংগেল অফ আছাম বুলি কাক কোৱা হয়? অপশ্যন এ দিয়া আছে নলিনীবালা দেৱী, বিত দিয়া আছে নিৰ্মলপ্ৰভা বৰদলৈ, চিত দিয়া আছে ইন্দিৰা গোস্বামী আৰু ডিত দিয়া আছে অৰূপা পতংগীয়া কলিতা। আৰু এই 17 নম্বৰ কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন এ নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটো হৈছে হু ৰোড বুঢ়ী আইৰ সাধু। বুঢ়ী আইৰ সাধুটো কোনে লিখিছিল? আমি কিছুমানে এইটো আনচাৰটো গমেই পাইছে চাগে। অপশ্যন এত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, বিত দিয়া আছে হেমচন্দ্ৰ বৰুৱা, চিত দিয়া আছে নীলমণি ফুকন আৰু ডিত দিয়া আছে সত্যনাথ বৰা। আৰু এইটো কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা আৰু ইয়াৰ পাব্লিছ হৈছিল 1911ত। নেক্সট কুৱেশ্যনটো হৈছে হু ৰোড কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা। এই কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলাটো কোনে লিখিছিল বুলি কৈছে? অপশ্যন এত দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, বিত দিয়া আছে হোমেন বৰগোহাঁই, চিত দিয়া আছে হেমচন্দ্ৰ বৰুৱা আৰু ডিত দিয়া আছে পদ্মনাথ
গোহাঁই। এইকেইটাৰ ভিতৰত কুৱেশ্যন আনচাৰটো হৈছে অপশ্যন নম্বৰ এ লক্ষ্মীনাথ বেজবৰুৱা। আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ যিটো কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলাটো তেওঁৱে লিখিছিল আৰু লগতে তেওঁৰ পেন নেমটো আছিল তেওঁ এইটোৱে আছিল কৃপাবৰ বৰবৰুৱা আছিল তেওঁৰ পেন নেম। নেক্সট কুৱেশ্যনলৈ যাওঁ। 20 নম্বৰ কুৱেশ্যনটো হৈছে হু ট্ৰান্সলেট দ্য ৰামায়ণা ইনটু আছামিজ ফাৰ্ষ্ট। এই কুৱেশ্যনটো আমি অলপ আগত ডিছকাছ কৰি আহিছোঁ নেকি, যে ৰামায়ণক অসমীয়ালৈ কোনে প্ৰথমে ট্ৰান্সলেট কৰিছিল। ইয়াৰ কুৱেশ্যনটো এ নম্বৰ অপশ্যনটো আছে শংকৰদেৱ, বি আছে মাধৱ কন্দলী, ডি আছে মাধৱদেৱ আৰু ডি আছে বেজবৰুৱা, চি আছে মাধৱদেৱ। আৰু এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি মাধৱ কন্দলী। আৰু কেতিয়া কৰিছিল? 14th চেঞ্চুৰীত কৰিছিল দেই, এইটো ট্ৰান্সলেটটো 14th চেঞ্চুৰীত কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে 21 নম্বৰ কুৱেশ্যন। হু ৰোড জীৱনৰ বাটত কোনে লিখিছিল বুলি কৈছে। অপশ্যন এ দিয়া আছে বীণা বৰুৱা, অপশ্যন বি দিয়া আছে বেজবৰুৱা, অপশ্যন চি দিয়া আছে ইন্দ্ৰ গোস্বামী, অপশ্যন ডি দিয়া আছে ৰজনীকান্ত বৰদলৈ। আৰু এই কুৱেশ্যনৰ আনচাৰটো হৈছে অপশ্যন এ বীণা বৰুৱা। বীণা বৰুৱাটো হৈছে এটা পেন নেম আৰু তেওঁৰ অৰিজিনেল নেম হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা। আৰু তেওঁ এই জীৱনৰ বাটত এইখন পাব্লিছ কৰিছিল কিমান 1944ত। নেক্সট হৈছে 22 নম্বৰ কুৱেশ্যন, যে স্বৰ্ণলতা ইজ এ হিষ্টৰিকেল নভেল ৱাজ ৰিটেন বাই। স্বৰ্ণলতা নভেলখন কোনে লিখিছিল। অপশ্যন এ দিয়া আছে যোগেশ দাস, অপশ্যন বি দিয়া আছে তিলোত্তমা মিশ্ৰা, অপশ্যন চি দিয়া আছে ডক্টৰ বাণীকান্ত কাকতি, অপশ্যন ডি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালা। এই 22 নম্বৰ কুৱেশ্যনৰ আনচাৰটো হৈছে তিলোত্তমা মিশ্ৰা। আৰু এই স্বৰ্ণলতাটো আপোনাৰ পাব্লিছড হৈছিল 1991ত, ফাৰ্ষ্ট ইয়াৰ পাব্লিকেশ্যন হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে বীণা বৰুৱা ৱাজ দ্য পেন নেম অফ। এই আমি অলপ আগত পাই আহিছোঁ নেকি। বীণা বৰুৱাৰ মানে ছদ্ম নামটো, এইটো বীণা বৰুৱাৰ ছদ্ম নামটো কাৰ হয় বুলি সুধিছে। এ দিয়া আছে বিৰুবালা ৰাভা, বি দিয়া আছে বিৰঞ্চি কুমাৰ বৰদলৈ, চি দিয়া আছে হেমচন্দ্ৰ বৰুৱা আৰু ডি দিয়া আছে নলিনীবালা দেৱী। 23 নম্বৰ কুৱেশ্যনৰ আনচাৰটো হৈছে বিৰঞ্চি কুমাৰ বৰদলৈ। বীণা বৰুৱাটো কাৰ লগত জড়িত? বিৰঞ্চি কুমাৰ বৰদলৈৰ লগত জড়িত। 24 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ৱাজ দ্য ফাৰ্ষ্ট অংকীয়া নাট বাই শংকৰদেৱ। শংকৰদেৱৰ প্ৰথম অংকীয়া নাটটো কি সুধিছে। অপশ্যন এ দিয়া আছে ৰাম বিজয়, বি দিয়া আছে সিংহযাত্ৰা, চি দিয়া আছে ৰুক্মিণী হৰণ আৰু ডি দিয়া আছে পাৰিজাত হৰণ। আৰু এই 24 নম্বৰ কুৱেশ্যনৰ আনচাৰটো হৈছে সিংহযাত্ৰা। এতিয়া আমি পালোঁ যে শংকৰদেৱৰ ফাৰ্ষ্ট অংকীয়া নাট, লাষ্ট অংকীয়া নাটটো মই আপোনালোকৰ কাৰণে এৰিলোঁ। আপোনালোকে প্লিজ কমেণ্টত লাষ্ট অংকীয়া নাটটো মেনশ্যন কৰি দিব। 25 নম্বৰ কুৱেশ্যন, আজি মানে ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন। হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মেগাজিন। ফাৰ্ষ্ট আছামিজ মেগাজিনখনৰ নাম সুধিছে। অপশ্যন এ দিয়া আছে জোনাকী, বি দিয়া আছে অৰুণোদয়, চি দিয়া আছে প্ৰান্তিক আৰু ডি দিয়া আছে বাহী। আৰু 25 নম্বৰ কুৱেশ্যনৰ আনচাৰটো হৈছে অৰুণোদয়, যাৰ ফাৰ্ষ্ট প্ৰিণ্ট যোনটো হৈছিল, তেওঁৰ ফাৰ্ষ্ট প্ৰিণ্টটো হৈছিল অৰুণোদয় কোন চনত? জানুৱাৰী 1846ত হৈছিল। আজিৰ কুৱেশ্যনৰ আমি লাষ্ট ভিডিঅ'টোলৈকে আমি ডিছকাছ কৰিলোঁ। চ' আজি ক্লাছটো কেনেকুৱা পালে প্লিজ কমেণ্টত মোক জনাব আৰু যদি ভাল পাইছে আপোনাৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিক শ্বেয়াৰ কৰি দিব। চ' আজিলৈ বাই।